নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু তোমালোকৰ এছএছ স্কুটিক লৈ বহু বিতৰ্ক চলি আছে কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু ঘোষণা কৰিছিল যে কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলক স্কুটি নিদিয়ে বুলি তো সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰি আছে আৰু তেওঁলোকৰ এটাই দাবী যে তেওঁলোকক স্কুটি লাগে এতিয়া কথাটো হ'ল যে চৰকাৰে কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিবনে নাই যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলক স্কুটি নিদিব বুলি তো সেইকাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে দাবী কৰিছে যে স্কুটি নিদিলে তেওঁলোকক কিন্তু স্কুটিৰ পইচা দি দিব লাগে এতিয়া কথাটো হ'ল যে কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে স্কুটিৰ টকাখিনি দি দিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে গম পাই যাবা গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া একচুৱেলি চৰকাৰে এই কামটো বহুত বেয়া কৰিছে কিয়নো ছাত্ৰ ছাত্ৰীসকলক যিহেতু স্কুটি দিয়া হৈছে এছএছ এক্সামৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তো এছএছৰ পিছত ছাত্ৰ ছাত্ৰীসকলে পঢ়িবনে কি কৰিব বিয়া পাতিবনে কি কৰিব তাৰ ওপৰত চৰকাৰে চকু দিব নালাগে কিয়নো ফিউচাৰ চাই পেলাই ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিয়া হোৱা নাই ছাত্ৰ ছাত্ৰীসকলক একমাত্ৰ এছএছৰ নম্বৰ চাই পেলাই স্কুটি দিয়া হয় গতিকে মোৰ মতে চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইমান বাছনি কৰিব নালাগে যিহেতু তেওঁলোক ইলিজিবল হৈছে গতিকে চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক স্কুটি দি দিব লাগে তো এতিয়া বলা তোমালোকক জনাই দিওঁ যে চৰকাৰে কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলক স্কুটি নে স্কুটিৰ সলনি টকা দি দিব যিহেতু কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলে স্কুটিৰ কাৰণে বহুত প্ৰতিবাদ কৰিছে গতিকে বহুতেই কৈ আছিল যে এতিয়া চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক স্কুটি নিদিয়ে স্কুটিৰ টকা দি দিব একচুৱেলি এই কথাটো সম্পূৰ্ণ মিছা এতিয়ালৈকে চৰকাৰে এনেকুৱা কোনো কথা কোৱা নাই এতিয়ালৈকে কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলে কোনো ন্যায় পোৱা নাই আৰু ইয়াৰ বাবে চৰকাৰে কিবা এটা সিদ্ধান্ত ল'ব অতি শীঘ্ৰেই তোমালোকে পাই যাবা গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক সদায় পাই থাকে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল তো ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিয়া আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়া যাতে তেওঁলোকে এই খবৰটো পায়